নামঘৰৰ পৰা অহাৰ পথত নিজ ঘৰৰ সন্মুখতে পালচাৰ বাইকে খুন্দিওৱাৰ ফলত কৰুণ মৃত্যুক সাৱটি ল'বলগীয়া হ'ল গোলাঘাটৰ ধৰ্মপ্ৰাণা মহিলা অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী অমিলতা বৰাই। গোলাঘাট নগৰৰ পুৰণা আমোলাপট্টি অঞ্চলৰ সৰ্বৰাহী মহিলা অমিলতা বৰাৰ মৃত্যুত গভীৰ শোকৰ ছাঁ পৰে। উল্লেখ্য যে যোৱা 22 আগষ্টত গোলাঘাট বেঙেনাখোৱা জিলা নামঘৰৰ পৰা ভদিয়া নামত অংশগ্ৰহণ কৰি ঘৰলৈ খোজকাঢ়ি ঘূৰি আহি থকাৰ সময়তে ঘৰৰ সন্মুখত এখন দ্ৰুতবেগী পালচাৰ বাইকে খুন্দা মাৰি গুৰুতৰভাৱে আহত কৰে অমলতা বৰাক। এগৰাকী শ্ৰীমন্ত শংকৰদেৱ সংঘৰ একনিষ্ঠ সংগী আছিল। তেখেতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অনুষ্ঠানত বহুতো অৱদান আছে। আজি আমাৰ মাজৰ পৰা তেখেতে বিদায় লৈছে। এই বিদায়ৰ বেলাত আইগৰাকীক আমাৰ দিবলৈ একো নাই। আমি মাত্ৰ তেৰাৰ আপোনাৰ সদগতিৰ অৰ্থে ভগৱন্তৰ শ্ৰীচৰণলৈ আমি এভাগি সেৱা নিবেদন জনাম। ঘটনাটো সংঘটিত কৰিয়ে পলায়ন কৰে পালচাৰ বাইকখন। যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু যোৰহাট মিছন হাস্পতালত চিকিৎসাধীন হৈ থকাৰ পাছত কালি উচ্চ চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ নিয়া অৱস্থাতে তেখেতৰ মৃত্যু হয়। যোৰহাট চিকিৎসা মহাবিদ্যালয়ত মৰণোত্তৰ পৰীক্ষা কৰাৰ পাছত আজি শোকাকুল পৰিৱেশত তেখেতৰ শেষকৃত্য সম্পন্ন কৰা হয়। দৰঙীগাঁও প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী হিচাপে অৱসৰ গ্ৰহণ কৰা অমিলতা বৰুৱা বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে জড়িত হৈ জীৱিতকালত সামাজিক দায়বদ্ধতা পালন কৰি গৈছে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৭৮ বছৰ। মৃত্যুৰ সময়ত তেখেতে 2জন পুত্ৰ, এগৰাকী বিবাহিত কন্যা, জোৱাই, নাতি নাতিনী, আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ গৈছে। নিউজ ডেস্ক ৰিপৰ্ট, ৰিপৰ্টাৰ লাইভ অসম। এগৰাকী শ্ৰীমন্ত শংকৰদেৱ সংঘৰ একনিষ্ঠ সংগী আছিল। তেখেতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অনুষ্ঠানত বহুতো অৱদান আছে। আজি আমাৰ মাজৰ পৰা তেখেতে বিদায় লৈছে। এই বিদায়ৰ বেলাত আইগৰাকীক আমাৰ দিবলৈ একো নাই। আমি মাত্ৰ তেৰাৰ আপোনাৰ সদগতিৰ অৰ্থে ভগৱন্তৰ শ্ৰীচৰণলৈ আমি এভাগি সেৱা নিবেদন জনাম। তেখেতে যাতে আত্মাৰ সদগতি হওক, যথাস্থানত বাস কৰক, আমি এইখিনিকে কামনা কৰি মহাপ্ৰভুজনা ঘোষাৰে সেৱাভাগ আগবঢ়াই দিয়া হৈছে। ৰিপৰ্টাৰ লাইভ অসম।